ভয়াবহ ভৱিষ্যত মানে অশনি সংকেত কঢ়িয়াই আনিছে। সাম্প্ৰতিক সময়ৰ পৰিস্থিতি এনেকুৱাই বেয়া হৈ গৈছে যে দেৰগাঁৱৰ নিচিনা জেগাত আমি ভবা নাছিলোঁ যে দেৰগাঁৱত এনেকুৱা এটা ঘটনা ঘটিব, য'ত হিন্দু মুছলিমে সৰ্বধৰ্ম প্ৰাৰ্থনা আদিও কৰি আছে। যি স্থলত সৰ্বধৰ্ম প্ৰাৰ্থনা কৰি আছে, যি স্থলত আমি গম পোৱা মতে নাহৰণি, বাতিপৰীয়া, মাজগাঁও আদি নিচিনা মুছলিম বসতি প্ৰধান গাঁওবিলাকত তেওঁলোকৰ মাজাতত এইখিনি কথা আলোচনা হৈছে আৰু সেইখিনি কথা মতে তেওঁলোকৰ তাত থকা যিখিনি সন্দেহজনক নাগৰিক জামাত, মই মাজাত বুলি কৈছিলোঁ, ভুল কৰিছোঁ, জামাতত এইখিনি কথা আলোচনা হৈছে আৰু তাত থকা তেওঁলোকৰ সন্দেহজনক নাগৰিকখিনি ইয়াৰ পৰা পঠিয়াবলৈ ব্যৱস্থা কৰিছে বা পুলিচ প্ৰশাসনক সহযোগ কৰিছে। তেনেস্থলত কিন্তু ইয়াত তাতকৈ ডাঙৰ কথা হৈছে মুষ্টিমেয় কেইজনমান ব্যক্তিয়ে ইয়াত এই অচিনাকি লোক, এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইটো বৰ ভাল টাৰ্ম এটা উলিয়াইছে যে অচিনাকি লোকক ইয়াক প্ৰশ্ৰয় দিছে। এই প্ৰশ্ৰয় দিয়া ইয়াত হিন্দু মুছলমান বুলি নাই, ইয়াত হিন্দুৱেও দিছে, মুছলমানেও দিছে, ইয়াত চুমানীয়েও দিছে, আগৰৱালায়ো প্ৰশ্ৰয় দিছে। ইয়াত আগৰৱালাৰ এটা টি ফেক্টৰী আছে, তাত ইয়াত আপোনাৰ অচিনাকি মানুহ ৰাখিছে। ইয়াত চুমানী বুলি এজন ব্যৱসায়ী আছে, তেওঁ ইয়াত আপোনাৰ স্কুলত ঠিকা লগাইছে, অচিনাকি লোক লগাইছে। আৰু লগতে আজি যিটো গম পাইছোঁ কিবা কহিনুৰ নে কিবা এটা, তেওঁ মুছলিম সম্প্ৰদায়ৰ মানুহ। গতিকে ইয়াত হিন্দু মুছলিম বুলি কথা নাই। গতিকে কিন্তু এটা কথা যে এই যিটো আপোনালোকে নিজৰ ভৱিষ্যত প্ৰজন্মক যি নিজেই মাৰ দিব বিচাৰিছে, এই বিষয়ে কিন্তু দেৰগাঁৱৰ ভৱিষ্যত, গোলাঘাটৰ ভৱিষ্যত, অসমৰ ভৱিষ্যত, উজনি অসমৰ ভৱিষ্যত বিশেষকৈ একদম সংকটাপূৰ্ণ এটা পৰিৱেশলৈ লৈ গৈছে। আৰু এনেকুৱা কাণ্ড যাতে নহয়। আৰু আমি এটাই কওঁ যে আমি সদায় গণতান্ত্ৰিক পদ্ধতিত বিশ্বাস কৰোঁ। সচেতন যুৱ মঞ্চই সদায় সংবিধানৰ গণ্ডিত থাকি কাম কৰিব বিচাৰে। তো মই অনুৰোধ কৰিছোঁ সকলো ৰাইজক, যি এনেকুৱা ধৰণৰ অপচেষ্টা কৰিছে সমাজখনত বিভেদ আনিবৰ কাৰণে, যে আপোনালোকে যাতে আমাক সংবিধানৰ গণ্ডিতে থাকি কাম কৰিবলৈ আমাক সহযোগ কৰে। আমি যদি সংবিধানৰ গণ্ডিৰ বাহিৰলৈ ওলাই যাওঁ, কাৰণ কাৰ্যকৰ্তাবিলাকে মানে অতিষ্ঠ হৈছে এই ধৰণৰ পৰিৱেশ পৰিস্থিতি দেখি। গতিকে অনুগ্ৰহ কৰি সকলোৱে শান্তি সম্প্ৰীতিৰে বাস কৰি থকা, বছৰ বছৰ যুগ যুগ ধৰি বাস কৰি থকা এই দেৰগাঁও, গোলাঘাট নিচিনা আমাৰ এই অঞ্চলবিলাক শান্তিত থাকিবলৈ দিয়ক। আৰু ইয়াত যাতে কোনো দুষ্ট চক্ৰ, তৃতীয় চক্ৰই সুবিধা লৈ এই সম্প্ৰীতি বিনষ্ট কৰিব নোৱাৰে। গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টিৰ কাৰণে এনেকুৱা হৈছে, গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে। আৰু আজি আমি ভাল পাইছোঁ যে এইটো কথা গম পাই পেলাই যে ততাতৈয়াকৈ এই বিষয়টো গোলাঘাট আৰক্ষী অধীক্ষক মহোদয় ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকক তৎকালীনভাৱে লৈ গৈছে। গতিকে এইটো এটা তদন্ত, উচ্চস্তৰীয় তদন্ত হওক। আৰু কোনে কৰিছে, অকল দেৰগাঁৱত এজন দুজন নহয়, হয়তো আৰু এনেকুৱা বহু ব্যক্তি ওলাব। গতিকে মই আৰক্ষী প্ৰশাসন, পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ, ডিষ্ট্ৰিক্ট জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, সমজিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, এই অপশক্তিবিলাক চিনাক্ত কৰক আৰু এই অপশক্তিবিলাক চিনাক্ত কৰি ইয়াৰ পৰা বহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।